পিতৃৰ খোজেৰে বাট বুলিলে গৌৰৱ গগৈ আৰু বহুত বাধা বিঘিনিৰ পিছত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটো ল'বলৈ সক্ষম হল আৰু মোৰ ফালৰ পৰা তেওঁলৈ হওক বা ভূপেন বৰালৈও হওক দুইজনলৈকে বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো। গৌৰৱ গগৈ সভাপতি হোৱাৰ লগে লগে কেজনমান বিজেপিৰ মন্ত্ৰী বিধায়কৰ মুখ কিখন চাবলৈ একদম বৰ সুন্দৰ হৈছে, শুকাই পেলাই টেমিটো যেন হৈছে। মানুহে যে কয় টেমিটো, আমাৰ সেইটো উজনি চাইডে কয় দেই, টেমিটো নিচিনা হৈছে মুখখন বুলি, ঠিক টেমিটো নিচিনা হৈছে। আৰু থামলেনত হয়তো নিশ্চয় দেখিছে কোন কিজনৰ বিশেষতে পবিত্ৰ মাৰ্ঘেৰিটাৰ, জয়ন্ত মল্লৱ বৰুৱাৰ আৰু আমাৰ মামাৰ আৰু পীযুষ হাজৰিকাৰটো বাৰু কথা কবই নালাগে। আৰু গৌৰৱ গগৈ হল সভাপতি আৰু এওঁলোকৰ মুখকেইখন শুকাবলৈ বাৰু কিহে পালে কওকচোন, নিশ্চয় কিবা কাৰণ আছে, হয় না নহয়? আৰু তাৰ লগতে কি জানেনে, ববিতা শৰ্মা, আপোনালোকেতো সকলোৱে গম পায়, তেওঁ কিন্তু গৌৰৱ গগৈ যেতিয়া সভাপতি হৈ গল তেওঁ নিজৰ গোটেইবিলাক সমজাই দি তেওঁ এতিয়া কংগ্ৰেছৰ পৰা বাই বাই টাটা লৈছে। কিয় বাৰু তেওঁ এতিয়া আমি গম পালো কি তেওঁ আচলতে মামাৰ ইয়াত হৈ আছিলে চোৱাংচোৱাগিৰি হৈ থকা কাৰণে তেওঁ কি কৰিছে, ইতিমধ্যে গৌৰৱ গগৈ অহাৰ লগে লগে তেওঁ ফালৰি কাটিছে আৰু একদম পুৰা তৰা নৰা ছিঙি গুচি গৈছে। আৰু বাৰু যি নহওক দেই, যোৱা কথাটো গ'ল, তেওঁ গুচি গ'ল আৰু কেইজনমান কিন্তু ইতিমধ্যে গম পোৱা গৈছে আৰু তেওঁলোক বিজেপি এৰি পেলাই কংগ্ৰেছলৈ আহিব। ঠিক আছে, শুভেচ্ছা আছে আমাৰ কংগ্ৰেছ দলতো। আৰু বহুত লোকে কৈছে যে আপুনি কংগ্ৰেছী মানুহ নেকি, আপোনালোকে এতিয়াও মোক চিনিয়ে পোৱা নাই নেকি? মই কোনো দল সংগঠনৰ নহয় দেই, যোনে ৰাইজৰ হকে কাম কৰে, দেশৰ হকে ভাল কাম কৰে, মই তেওঁলোককে সদায় ছাপোৰ্ট কৰোঁ। গৌৰৱ গগৈয়ে এতিয়া যদি ভাল কাম কৰে আমি গৌৰৱ গগৈকে ছাপোৰ্ট কৰিম, কাইলৈ যদি মামাই ভাল কাম কৰে মামাকো ছাপোৰ্ট কৰিম। কিন্তু মামায়ে কি কৰিছে, ভালতকে 2 নম্বৰী কামটো, নিজৰ প্ৰফিট হোৱা কামটো বেছি কৰিছে। মামায়ে ব্ৰিজ কিখন ৰাস্তাকেইটা বনোৱাৰ বাদে আৰু কিবা কৰিছে নেকি? আঁচনিখিনি দি পেলাই মাইকী মানুহখিনি পাগলা কৰিছে, তাৰ বাদে কিবা কৰিছে নেকি? বাৰু সেইবিলাক কথা বাদ দিয়ক, কিন্তু মেইন কথাটোলৈ আহো, তেওঁলোকৰ মুখকেইখন শুকাই যোৱা কাৰণটো কি? শুকাই যোৱা কাৰণটো হল মামায়ে বহুত লাজ পাইছে। আপোনালোকেতো গম পায়ে আছে, এই 2-3 মাহ ধৰি পেলাই মামায়ে অকল গৌৰৱ গগৈ পত্নী বা গৌৰৱ গগৈ বা মুঠতে তৰুণ গগৈদেৱৰ ফেমিলিটোৰ ওপৰত কিমান মন্তব্য কৰি আছিলে, হিন্দুস্তান পাকিস্তান কৰি, নহয়নে? আৰু তাৰ পিছতো, ইমানখিনি হৈ যোৱাৰ পিছতো গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হবলৈ সক্ষম হল। আৰু তেওঁ মুখখন কিয় শুকাই নাযাব বাৰু? আৰু কিমান কি বাধা বিঘিনি নেওচি পেলাই তেওঁ এতিয়া এই পদটো পাইছে। আপোনালোকৰ মাজলৈ সুন্দৰকৈ মামাৰে হওক বা তেওঁৰে হওক মই 2টা ভিডিঅ' আগবঢ়ালো, চাওক। পিতৃৰ খোজেৰে বাট বুলিছে গৌৰৱ গগৈয়ে, একেই পৰিস্থিতি, একেই প্ৰত্যাহ্বানৰ মাজতেই এদিন অসম কংগ্ৰেছৰ দায়িত্ব লৈছিল পিতৃ তৰুণ গগৈয়ে। এতিয়া প্ৰত্যাহ্বানৰ মাজতেই দায়িত্ব পাইছে গৌৰৱ গগৈয়ে। অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সলনি হ'ল, নতুন সভাপতি হ'ল গৌৰৱ গগৈ। বিগত 10 বছৰৰ ধাৰাবাহিক বিপৰ্যয়, দলৰ সাংগঠনিক ভেটি থানবান, দলক একাংশৰ প্ৰতাৰণা তথা দল ত্যাগৰ ধুমুহাই জোকাৰি থকাৰ মাজতেই নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ল'লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সাংসদ গৌৰৱ গগৈৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ ভাৰ পৰিল অসমত কংগ্ৰেছৰ পুনৰুত্থানৰ। অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ প্ৰধান দায়িত্বই থাকিব গৌৰৱ গগৈৰ ওপৰত। বিপৰ্যয় বিফলতাই আগুৰি ৰখা অসম কংগ্ৰেছক এতিয়া নেতৃত্ব দিব লাগিব গৌৰৱ গগৈয়ে। অৰ্থাৎ কংগ্ৰেছৰ অতিকৈ বেয়া দিনত দায়িত্ব আহিল গৌৰৱ গগৈৰ ওপৰত। পিছে আজিৰ গৌৰৱ গগৈৰ দৰে এদিন কংগ্ৰেছৰ বেয়া দিনতেই দায়িত্ব লৈছিল পিতৃ তৰুণ গগৈয়েও। অসমৰ 3টাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী হোৱা প্ৰয়াত তৰুণ গগৈ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ 2বাৰৰ সভাপতি। দুয়োবাৰেই অসমত কংগ্ৰেছৰ অতিকৈ বেয়া দিনতেই সভাপতি হৈছিল তৰুণ গগৈয়ে। 1986 চন, 6 বছৰজোৰা অসম আন্দোলনৰ পাছত বিধ্বস্ত হোৱা কংগ্ৰেছ। তেনে সময়তে প্ৰথমবাৰলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰিছিল তৰুণ গগৈয়ে। সেই সময়ত অসমত অতিকৈ বিপৰ্যস্ত অৱস্থাত আছিল কংগ্ৰেছ। ভাগি গৈছিল সাংগঠনিক ভেটি। আন্দোলনৰ ধামখুমীয়াত কংগ্ৰেছ কৰিবলৈ অসমত মানুহ নোলোৱা পৰিস্থিতি আছিল। প্ৰবল প্ৰত্যাহ্বানৰ মাজত অসম প্ৰদেশ কংগ্ৰেছৰ গুৰু দায়িত্ব চম্ভালিছিল তৰুণ গগৈয়ে।
1986 চনৰ পৰা 1990 চনলৈ প্ৰথমবাৰলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছিল তৰুণ গগৈ। বিপৰ্যয় গুচি 1991 চনৰ বিধানসভাৰ নিৰ্বাচনত জয় হৈছিল কংগ্ৰেছ। ব্যাপক গণ আন্দোলনত জনপ্ৰিয়তা হেৰুওৱা কংগ্ৰেছে মাত্ৰ 5 বছৰৰ পাছতেই পুনৰ ক্ষমতালৈ আহিছিল। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল। 1996 চনত দ্বিতীয়বাৰলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছিল তৰুণ গগৈ। আছিল প্ৰায় একেই বেয়া অৱস্থা। সহস্ৰ বিদ্ৰোহ দমনৰ নামত চলা সামৰিক অভিযানৰ পাছত অসমত পুনৰ জনপ্ৰিয়তা হেৰুৱাইছিল কংগ্ৰেছে। 1996 চনৰ নিৰ্বাচনত পৰাজিত হৈছিল কংগ্ৰেছ। ৰাজ্যত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদৰ চৰকাৰ গঠন হৈছিল। তেনে সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰ দিছিল তৰুণ গগৈক। 1996 চনৰ পৰা 2002 চনলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল তৰুণ গগৈ। তাৰ মাজতে অসমত হেৰুৱা জনপ্ৰিয়তা ঘূৰাই পাইছিল কংগ্ৰেছে। 2001 চনত কংগ্ৰেছ ক্ষমতালৈ আহিছিল। তৰুণ গগৈৰ নেতৃত্বতে চৰকাৰ গঠন হৈছিল আৰু একেৰাহে 3টা কাৰ্যকালৰ বাবে অসমত শাসনত আছিল কংগ্ৰেছ দল। এতিয়াও অসমত কংগ্ৰেছৰ বেয়া দিন আৰু এই বেয়া দিনতে সলনি হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। পিতৃ তৰুণ গগৈৰ দৰেই বেয়া দিনতেই অসম কংগ্ৰেছৰ নেতৃত্বৰ ভাৰ পাইছে গৌৰৱ গগৈয়ে। তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছে বিফলতাৰ পৰা দুবাৰকৈ সফলতাৰ মুখ দেখিছিল। এতিয়া পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিলৈ অহা গৌৰৱ গগৈৰ ওপৰতো দায়িত্ব বহুত। গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে সফলতাৰ মুখ দেখিবনে? অনাগত দিনত ৰাইজৰ চকু নিশ্চয়কৈ থাকিব গৌৰৱ গগৈৰ ওপৰত। কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে, কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল-মে' মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে? কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল। পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। চাওক, ৰিপুণ বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈৰ পৰিয়ালত 4জন মানুহ, তাৰে 3জনেই ভাৰতীয় নহয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব। নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক'ম 10 তাৰিখে। তেওঁ প্ৰথম কি ক'লে যে গৌৰৱ গগৈ ল'ৰা ছোৱালী 2টা, ঘৈণীয়েক, 4জনৰ এটা পৰিয়াল, তাত 3জনেই ভাৰতীয় নহয়। গতিকে গৌৰৱ গগৈ MP হিচাপে এতিয়া ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, চৰকাৰৰ পৰা। মই কিন্তু কৈছিলোঁ পাকিস্তান NGOৰ পৰা দৰমহা লৈছিলে। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে। কিন্তু ৰিপুণ বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিলে।
সেইটো মোৰো নলেজত নাছিলে গতিকে তেওঁ গোটেই বস্তুটো আৰু অধিক সিৰিয়াছ কৰি দিলে যদি পাকিস্তান চৰকাৰৰ পৰা এটা NGOত কাম কৰা মানুহে দৰমহা লৈছিলে তাৰমানে এইটো ডাইৰেক্টলি তো চোৰাংচোৱাই কৰিব লাগিব নহলে চৰকাৰে কিয় প্ৰাইভেট মানুহক দৰমহা দিব তেওঁ বিষয়টো আৰু সিৰিয়াছ কৰি দিলে আৰু ইমানখিনি যদি কৈছিলে থাৰ্ড পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈ 15 দিন পাকিস্তানত কি কৰিছিলে বুলি তাততো কাজিৰঙাও নাই মানসো নাই গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'লহেঁতেন গতিকে কালি ৰিপুন বৰাৰ বক্তব্যখিনিয়ে প্ৰথম এইটো প্ৰমাণ কৰিলে যে তৰুণ গগৈ দুইটা নাতিনিয়েকে ভাৰতীয় নহয় আৰু মই যে কথাবোৰ মিছা কৈ থকা নাছিলোঁ ৰিপুন বৰাই কালি এখন প্ৰেছ কনফাৰেন্স কৰি এইটোকে বুজালে যে মুখ্যমন্ত্ৰী সকলো কথাই সঁচা মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা কোৱা নাই মোক এখন চাৰ্টিফিকেট দিলে নিশ্চয় দেখিলে নহয়নে আৰু এইখিনিয়ে আছিলে ভিডিঅ'টো বেছিকে বহলাই গৈ নাথাকো সময়ো নাই আৰু এফালে যাবলৈ ওলাইছো গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছো আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই